নমস্কাৰ কমল দাস কিচেন চেনেললৈ পুনৰবাৰ সকলোকে স্বাগতম জনালো। আজি বনাব ওলাইছো আটা আৰু গুড়ৰ কেক। আহকচোন আটা আৰু গুড়ৰ কেক কেনেকৈ সহজতে ঘৰতে বনাই খাব পাৰি। ভিডিঅটো চাই ভাল পালে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি দিব, লগতে কমেন্ট কৰি জনাব ভিডিঅটো কেনে পালে। এতিয়া ভিডিঅটো আৰম্ভ কৰো। প্ৰথমে গুড়ৰ কেকৰ কাৰণে আটা লৈছো, ৰিফাইন অইল আধা কাপ, গুড় 1 কাপ, গাখীৰ লৈছো 1 কাপ, বেকিং পাউডাৰ, বেকিং সোডা, ড্রাই ফ্রুট লৈছো কাজু, আলমন্ড, কিশমিশ, চেরি, খেজুৰ। গাখীৰ 1 কাপ লৈছিলো, গাখীৰখিনি উলিয়াই লোৱা হ'ল, অলপ ৰাখি দিলো। ড্রাই ফ্রুট কেটা দি দিয়া হ'ল, কাজু, আলমন্ড, কিশমিশ, চেরি সৰু সৰুকৈ কাটি লৈছিলো, খেজুৰ আছে অলপ ৰাখি দিছো। বাকিখিনি দি দিয়া হ'ল, 10 মিনিটৰ কাৰণে ভিজাই থোৱা হ'ব, নৰম হ'বলৈ ৰাখি দিয়া হ'ল। এতিয়া আটাখিনি চালি লম। 1 গিলাচ আটা লৈছো, আশীৰ্বাদ আটা হয়, 1 পোৱা মান হ'ব। ধুনীয়াকৈ চালি লম। চালি লোৱাৰ পিছত এতিয়া বেকিং পাউডাৰ দিম 1 চামুচ, বেকিং সোডা আধা চামুচ, গোটেইখিনি একেলগে মিলাই দিয়া হ'ল। মিলাই লৈ এতিয়া গেছটো অন কৰি দিলো। গেছটো অন কৰাৰ পিছত গুড়ৰ চিৰাপখিনি বনাই লম। পানী অলপ দি দিলো, আধা কাপ মান। পানী দিয়াৰ পিছত ধুনীয়াকৈ গলাই লোৱা হ'ল চিৰাপখিনি। ভালদৰে গলি গ'ল। 5 মিনিটৰ পিছত চালি লোৱা হৈছে চিৰাপখিনি। চালি লোৱাৰ পিছত এতিয়া ৰিফাইন অইল আধা কাপ লৈছো, আধা কাপ দি দিয়া হৈছে বাতিটোত। এতিয়া মিক্স কৰি লম ঘুটনিৰে, এই ধৰণে মিক্স কৰিব লাগে। ধুনীয়াকৈ মিক্স কৰি লোৱা হ'ল। এতিয়া ড্রাই ফ্রুট কেটা দি দিয়া হ'ল, ভিজাই থোৱা ড্রাই ফ্রুট কেটা একেলগে মিক্স কৰি দিম। আকৌ গাখীৰ অলপ দি দিছো। মিক্স কৰাৰ পিছত আটাত অলপ দি আটাৰ বেটাৰখিনি বনাই লোৱা হ'ব। অলপকৈ ঢালি মিক্স কৰি থাকিম, একেবাৰে ঢালি নিদো, অলপকৈ দি মিক্স কৰিব লাগে আটাৰ বেটাৰখিনি। গুড়ৰ চিৰাপ আৰু ড্রাই ফ্রুট অলপ দি মিক্স কৰি থকা হৈছে। এতিয়া গাখীৰ দি দিয়া হ'ব, অলপকৈ দি মিক্স কৰা হ'ব, একেবাৰে দি দিয়া নাই। এই ধৰণে মিক্স কৰিব লাগে অলপকৈ দি, যাতে বেছি পাতলা হৈ যাব নালাগে। এনেকৈ দি চেক কৰি থকা হ'ব। নিমখ অলপ দি দিয়া হৈছে, নিমখ 1 চামুচ, নিমখ দিলে বেছি ভাল হয়। এতিয়া গুড়ৰ চিৰাপখিনি আকৌ অলপ দিছো। এই ধৰণে আৰু পাতলা কৰিম, বেছি ডাঠ আছে। এতিয়া গোটেইখিনি দি দিয়া হ'ল গুড়ৰ চিৰাপ, শেষ হ'ল। বাকী আকৌ লৰাই আছো, এতিয়া চেক কৰিম। এতিয়া অলপ ডাঠ আছিলে, গাখীৰ অলপ দি দিছো লাষ্টত। এতিয়া ধুনীয়াকৈ ফেটি লোৱা হ'ব। ফেটি লৈ ৰেডি হ'ব কেকৰ বেটাৰখিনি। চেক কৰি চাইছো, অলপ ডাঠ আছে, আকৌ লৰাইছো ধুনীয়াকৈ। লৰাই দি এতিয়া ৰাখি দিম। ৰাখি দিয়া হ'ল। এতিয়া কেৰাহীটো গৰম কৰি ল'ম। গেছটো অন কৰি দিলো, নিমখ দিছো, পুৰণা নিমখ আছিলে, নিমখখিনি গৰম হ'বলৈ কাৰণে ৰাখি দিলো। 300 গ্ৰাম মান নিমখ হয়, 300-400 গ্ৰাম মান। এতিয়া ষ্টেণ্ড এটা ৰাখি দিলো। ষ্টেণ্ডটো ৰাখাৰ পিছত ঢাকন মাৰি দিয়া হ'ল 10 মিনিটৰ কাৰণে, গেছৰ পাৱাৰটো মিডিয়াম কৰি। এতিয়া কেকৰ টিফিনটোত তেল সানি লোৱা হ'ল, ৰিফাইন অইল এই ধৰণে লগাই লোৱা হ'ল। এতিয়া কাগজ এখন কাটি লৈছিলো টেবুল কেকৰ টিফিনৰ বৰাবৰ, কাগজখনতো ৰিফাইন অইল সানি দিলো। ধুনীয়াকৈ সানি লোৱাৰ পিছত ময়দা ছটিয়াই দিয়া হৈছে যাতে লাগি নাযায় তলত। ময়দা ছটিয়াৰ পিছত কেকৰ বেটাৰখিনি অলপ লৰাই দিছো, ধুনীয়াকৈ মিক্স হৈ গ'ল। মিক্স হোৱাৰ পিছত এতিয়া ঢালি দিয়া হৈছে কেকৰ বেটাৰখিনি কেকৰ টিফিনত। গোটেইখিনি ঢালি দিলো। ঢালি দিয়াৰ পিছত এতিয়া এনেকৈ লৰাই দিছো যাতে বহি যায়। এই ধৰণে অলপ সময় লৰাই দিব লাগে, ওপৰৰ পৰা মাৰি দিব লাগে। এতিয়া ডেক'ৰেট কৰি ল'ম। কাটি থোৱা কাজু, কিশমিশ, আলমণ্ড, খেজুৰ, চেৰি আছিলে, ধুনীয়াকৈ একেলগে মিলাই দিয়া হ'ল। মিলাই দিয়াৰ পিছত আকৌ এনেকৈ মাৰি দিছো যাতে বহি যায়। ধুনীয়াকৈ বহি গ'ল। এতিয়া কেৰাহীটোত দি দিয়া হ'ব। গৰম হ'বৰ কাৰণে ৰাখি দিছিলোঁ 10 মিনিটৰ কাৰণে। এতিয়া টিফিনটো কেৰাহীটোত দি আছোঁ।
এতিয়া ঢাকন লগাই দিম, আধা ঘণ্টাৰ পিছত চেক কৰিম। গেছৰ পাৱাৰটো মিডিয়াম কৰি থোৱা হৈছে, এই ধৰণে ৰাখি দিয়া হৈছে। এতিয়া আধা ঘণ্টাৰ পিছত চেক কৰিম, ধুনীয়াকৈ ফুলি উঠিছে। অলপ কাঁচা আছে। এতিয়া ডেক'ৰেট কৰি ল'ম, চেৰি আৰু কাজু দি দিয়া হ'ব ধুনীয়াকৈ। ওপৰৰ পৰা দি দিছোঁ, ডেক'ৰেট কৰি দিছোঁ অলপ। এতিয়া ঢাকি দিম আকৌ ধুনীয়াকৈ সজাই পেলাই। ঢাকন লগাই দিলোঁ। এতিয়া এঘণ্টাৰ পিছত চাম আৰু আধা ঘণ্টাৰ পিছত। এতিয়া আকৌ চাইছোঁ আধা ঘণ্টাৰ পিছত ধুনীয়াকৈ ফুলি উঠিছে, ভালদৰে ৰঙা হৈছে, সিজিছে। চেক কৰিছোঁ, লাঠি এডাল লৈ ভিতৰত সোমাই দিব লাগে, হাতত লাগি নগ'লে ধুনীয়াকৈ সিজি যাব। এতিয়া ধুনীয়াকৈ ৰেডি হ'ল। এতিয়া গেছটো অফ কৰি দিলোঁ। এতিয়া উলিয়াই লোৱা হ'ব। এতিয়া প্লেট এখনত উলিয়াই ল'ম। এতিয়া ৰাখি দিলোঁ, ঠাণ্ডা হোৱাৰ পিছত এঘণ্টাৰ পিছত উলিয়াই লোৱা হৈছে। এই ধৰণে মাৰি দিছোঁ, মাৰি দি এতিয়া প্লেটত উলিয়াই লোৱা হ'ব। এতিয়া পেপাৰখন উঠাই ল'ম, ধুনীয়াকৈ উঠি গৈছে। এই ধৰণে বনাই খাব পাৰে আপোনালোকে। ঘৰতে কেক বনাই ল'ৰা ছোৱালী বাৰ্থডে সময়ত দিব পাৰে। বহুত ধুনীয়া হয় খাবলৈ, আটাৰ কেক। এতিয়া কাটি দেখাই আছোঁ কেনেকুৱা হৈছে। বন্ধুসকল, আজি বনাইছিলোঁ আটা আৰু গুড়ৰ কেক। এতিয়া দেখাই আছোঁ কেনেকুৱা হৈছে। স্পঞ্জি হৈছে এনেকৈ, বহুত ধুনীয়া হয়, সহজতে বনাব পাৰি। এতিয়া কাটি দেখুৱাওঁ। দেখাই আছোঁ, বহুত ধুনীয়া হৈছে, সিজিছে। এনেকৈ বনাই খাব পাৰে। দেখাই আছোঁ, মজা। ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, লগতে কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনে পালে। আজিলৈ আহিছোঁ, বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ সকলোকে।